13 বছৰত ভৰি দিয়ে দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়ালে নাজিৰাৰ এগৰাকী কণমানিয়ে। তোমাৰ কথাৰে লিলি নামেৰে দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰিলে নাজিৰাৰ সুগন্ধি উৰুলিয়ে। 12 বছৰ বয়স সম্পূৰ্ণ কৰি 13 বছৰত ভৰি দিয়া দিনাই দ্বিতীয়খন গ্ৰন্থ লিখি উলিয়ালে শিৱসাগৰ জিলাৰ নাজিৰাৰ কণমানি জিকমিকে। নাজিৰাৰ স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী বৰুৱা আৰু বিজয়লাল বৰুৱাৰ কন্যা কণমানি লেখিকা সুগন্ধি উৰুলিৰ দ্বিতীয়খন গ্ৰন্থ তোমাৰ কথাৰে লিলি আজি লেখিকাগৰাকীৰ জন্মদিনটোতে শিমলুগুৰিৰ শ্বহীদ ভৱনত উন্মোচন কৰা হয়। নাজিৰাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দুৰ্লভ বৰগোহাঁই। জন্মদিনটো বিশেষভাৱে উদযাপন কৰি স্মৃতি হিচাপে জীৱনত ৰৈ যাবৰ বাবেই এই ব্যতিক্ৰমী পন্থা গ্ৰহণ কৰিছে সুগন্ধি উৰুলিৰ লগতে তেখেতৰ পিতৃ মাতৃয়ে। 2021 চনৰ জন্মদিনটোত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছিল সুগন্ধি উৰুলিয়ে আৰু 2024 চনত দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া সাহিত্য জগতৰ কাৰণে ইমান কম বয়সতে কিবা এটা কৰাৰ অভিপ্ৰায়েৰে আগবাঢ়ি অহা সুগন্ধি উৰুলি তথা জিকমিকক সকলোৱে উৎসাহ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। অসমীয়া সাহিত্য জগতখনৰ মাজত খুব কম বয়সতে নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰা জিকমিকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পিতৃ মাতৃয়েও বিশেষ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ঘৰৰ চাৰিওফালে থকা কিতাপবোৰ দেখি দেখিও নিজেও কিতাপ লিখিবলৈ চেষ্টা কৰিলে জিকমিকে আৰু তাৰ পাছতেই বৰ্তমান সময়লৈকে 2খনকৈ গ্ৰন্থ প্ৰকাশ কৰিলে। লাগিছে আজি মোৰ জন্মদিন আৰু জন্মদিনৰ দিনাই মোৰ দ্বিতীয়খন কিতাপ প্ৰকাশ হৈছে। মোৰ প্ৰথমখন চিকি পিলৰ মই আপোনালোকে ইমান আদৰিলে আৰু আশা কৰিছোঁ এইখনকো সিমানেই মৰম দিব। আচলতে আমাৰ ঘৰত চাৰিওফালে কিতাপ দেখি দেখি মোৰ নিজৰ নামৰ নিজে লিখা কিতাপ এখন লিখিবলৈ বহুত ইচ্ছা হ'ল। সেয়ে উৎসাহিত হৈ মাক দেখিলোঁ ইমান লিখে মায়ে, সেইটোকে মই দেখি দেখি মই অলপ লিখিবলৈ চেষ্টা কৰিছোঁ। যোৱা বছৰ অকণমানি চৰাই এজনীৰ লগত বৰ ভাল লগা অভিজ্ঞতা এটা হৈছিল। চৰাইজনীক মই নলাৰ পৰা কেনেকৈ বচালোঁ, কেনেকৈ তাইক কঁপি থাকোঁতে আমি তাইক কেনেকৈ সেক দিলোঁ, চব সেই কিতাপখনতে চৰাইজনীৰ লগত কেনেকৈ দিনবোৰ কটালোঁ সেইবোৰে লিখিছোঁ। ভৱিষ্যত ভাবিছোঁ কি অহা বছৰ আকৌ মোৰ জন্মদিনত কেইটামান সাধু লিখি আছোঁ, সেই সাধুবোৰ যদি আৰু অলপ ভালকৈ লিখিব পাৰোঁ আৰু কেইটামান লিখোঁ তেন্তে আৰু এখন সাধু কিতাপ উলিয়াব পাৰোঁ। এই ক্ষেত্ৰত প্ৰেৰণা কাৰ পৰা পাইছা তুমি? মোৰ নিজৰ মা পৰা, কাৰণ মাও এগৰাকী বৰ ভাল লেখিকা। সেই মা পৰা দেখি দেখি একদম সৰুৰ পৰাই মই মাক দেখি আছোঁ, মায়ে অনবৰতে পঢ়াৰ মতে বহি লিখি থাকে, সেইটোকে মই দেখি দেখি বহুত ভাল লাগিছে। হয়, আমি আচলতে বিচাৰোঁ যে জন্মদিনটো প্ৰতি বছৰে আহে, কিন্তু জন্মদিনটো বিশেষভাৱে সিহঁতৰ যাতে মনত ৰৈ যায় তাৰ কাৰণে এই ব্যৱস্থা কৰিছোঁ। আৰু দেখিলোঁ যে সৰুৰে পৰা তাই অলপ বেলেগ ধৰণৰ কথা বতৰা বা চিন্তা চৰ্চাবিলাক, তাই দেখিলোঁ যে মোৰ সমানে তাই বহি কেতিয়াবা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, সোধে কেনেকৈ কি কৰিছোঁ। গতিকে সেইখিনি দেখি মেলি তাইক উৎসাহ দিলোঁ। তাই প্ৰথমখন গ্ৰন্থ 2021 চনত প্ৰকাশ পালে আৰু এতিয়া এই বছৰ তাইৰ দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ পাইছে। আচলতে তাই যিটো কাম কৰিছে সেইটো বৰ বিশেষ বুলি আমি নাভাবোঁ, কিন্তু তথাপিতো যে অসমীয়া সাহিত্যৰ কাৰণে কিবা এটা কৰিবলৈ যে তাই আগ্ৰহ প্ৰকাশ কৰিছে সেইটোৱে ডাঙৰ কথা। যেনে সাগৰ মথুতে কেৰ্কেটুৱাই যেনেকৈ এখিলা বাঁহ পাতেৰে অৰিহণা যোগাইছিল, ঠিক আমাৰ কন্যা সুগন্ধিৰো অৰিহণা ঠিক তেনেকুৱাই। কিন্তু তথাপিতো ভাবিছোঁ যে তাইৰ এই কামৰ দ্বাৰা যদি আন 10জন ছাত্ৰ ছাত্ৰী বা 10জন আৰু পাছৰ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে যদি উৎসাহিত হৈ অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহ দেখুৱাই কিবা এটা লিখিবলৈ মেলিবলৈ ইচ্ছা কৰে, তাৰ কাৰণে আচলতে আমি তাইক এইটো কামৰ কাৰণে আগবঢ়াই দিছোঁ। হয়তো ভৱিষ্যতে তাই কিমান কি কৰিব পাৰে সেয়া নাজানো, কিন্তু আমাৰ অসমীয়া ভাষা সাহিত্যৰ মই যেনেদৰে ভাল পাওঁ তাইও ভাল পাওক, অসমীয়া সাহিত্যৰ সৈতে তাইৰ শিপাডাল জড়িত হৈ থাকক, সেই তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা।